ধুবুৰীত সাংবাদিকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য হত্যা কৰি নদীত পেলাই দিয়াৰ সন্দেহ পৰিয়ালৰ লোকৰ সাংবাদিকতা তথা সামাজিক কাম কাজত সক্ৰিয়ভাৱে জড়িত থকা পাপ্পু জ্যোতিষীৰ বিন্দাচৰা অঞ্চলৰ নদী এখনত উপঙি থকা মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ ধুবুৰী জিলাত চাঞ্চল্য। জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মাজতে সাংবাদিকতা বাদ দি সক্ৰিয় ৰাজনীতিত জড়িত হৈ আছিল যদিও পুনৰাই এবছৰ পূৰ্বে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এটি হিন্দী কাকতৰ গোলকগঞ্জৰ স্থানীয় সংবাদদাতা হিচাপে কাম কৰিছিল। কিন্তু দুদিন পূৰ্বে হঠাৎ গোলকগঞ্জৰ পৰা নিৰুদ্দেশ হয় জ্যেষ্ঠ সাংবাদিকগৰাকী। তাৰ পাছতেই কাইলৈ নিশা বিন্দাচৰা অঞ্চলত উপঙি থকা অৱস্থাত জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। সম্প্ৰতি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ আনি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইপিনে সাংবাদিকৰ সাক্ষাৎকাৰত পুত্ৰ গৌৰৱ জ্যোতিষীৰ অভিযোগ, এয়া হত্যা কৰি নদীত পেলাই দিয়া হৈছে। বেংগলী ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বাবলু চৰকাৰে এই ঘটনা সঠিক তদন্ত কৰি দোষী কৰায়ত্ব বেংগলী ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বাবলু চৰকাৰে এই ঘটনাৰ সঠিক তদন্ত কৰি দোষী কৰায়ত্ব কৰাৰ দাবী। যোৱা 7 তাৰিখৰ দেওবাৰ দিনাৰ পৰা আমাৰ চটকুমাৰ নিবাসী আমি ক'ব গ'লে বিশিষ্ট সমাজসেৱক আছিল তেখেত, নাম তাৰ পাপ্পু জ্যোতিষী। যোৱা 7 তাৰিখৰ পৰা তেখেত নিখোজ হৈ আছিলে। আমি চটকুমা আউটপোষ্টত এখন এজাহাৰ দাখিল কৰাৰ পৰিয়ালৰ পৰা এজাহাৰ দাখিল কৰা হৈছিল। এজাহাৰ দাখিল কৰাৰ পিছৰে পৰা আজি আমি SP ছাৰৰ লগত কথা পাতিছিলোঁ, এডিশ্যনেল অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয়ৰ লগত কথা পাতিছিলোঁ। তেখেতসকলে বহু প্ৰচেষ্টাৰ ফলত যোৱাকালি ৰাতি আমাৰ গোলকগঞ্জ সমষ্টিৰ অন্তৰ্গত বিন্নাচৰাত তেখেতৰ বডিটো পোৱা গৈছে। কিন্তু দুখৰ বিষয় হ'ল যে পাপ্পু জ্যোতিষীৰ নিচিনা এজন মানুহ, যি মানুহে ছুইচাইডৰ নিচিনা কাম কৰা মানুহ নহয়, কাৰণ তেওঁ বহুত শক্তিশালী আছিল। যিটো সময়ত গোলকগঞ্জ সমষ্টি অন্তৰ্ভুক্ত হোৱাৰ আগত চটকুমাটো আমাৰ গোসাইগাঁও সমষ্টিত আছিল, আৰু গোসাইগাঁও সমষ্টি থকা সময়ত তেখেতে BJPৰ যিমান দূৰ কাম কৰিছিল, তেখেতৰ ভিতৰত যে ৰাষ্ট্ৰীয়তাবাদী চিন্তা ভাৱনা, BJPৰ প্ৰতি যে তাৰ চিন্তা ভাৱনা আৰু তাৰ প্ৰতি যিটো ছ'চিয়েল এক্টিভিটি, বহুত ভাল মানুহ আছিল। তেখেত যে ছুইচাইড কৰাৰ নিচিনা এটা কাম কৰিব, এইটো কেতিয়াও হ'ব নোৱাৰে। আমি বিশ্বাস কৰিব পৰা নাই, পৰিয়ালৰ লোকেও বিশ্বাস কৰিব পৰা নাই। সেইকাৰণে আপোনালোকৰ টেলিভিশ্যনৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষ, বিশেষকৈ ধুবুৰী জিলা আৰক্ষী অধীক্ষক মহোদয় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয়ৰ লগত মোৰ যোৱাকালি কথা হৈছে। আজি আমাৰ নৱগঠিত মিনিষ্টাৰ অশ্বিনী ৰায়চৰকাৰ ডাঙৰীয়াৰ লগতো কথা হৈছে ফোনযোগে। তেখেতে আহি আছে, বঙাইগাঁৱত আছে, অহাকালি আহি পাব। তেখেতে কথা দিছে যে এডমিনিষ্ট্ৰেটিভৰ লগত কথা পাতি পেলাই উচিত যিখিনি ব্যৱস্থা সেইখিনি ল'ব লাগে। আৰু আমি দাবী জনাইছোঁ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা যে পাপ্পু জ্যোতিষীৰ এই মৃত্যুৰ ঘটনাটোতো আমি কেতিয়াও মানি ল'ব পৰা নাই। আৰু অতি সোনকালে যিসকল দোষী আছে, যিসকল আমি বিশ্বাস কৰোঁ যে কোনেও এইটো মাৰ্ডাৰ এইটো হ'ব লাগে, কাৰণ এইটো তেখেতে ছুইচাইড কৰাৰ নিচিনা কাম কৰিব নোৱাৰে। সেইকাৰণে এইটো মাৰ্ডাৰৰ নিচিনা আমাৰ অনুমান হৈছে। এতিয়াও মৰণোত্তৰ পৰীক্ষাৰ কাৰণে লৈ অহা হৈছে, মৰণোত্তৰ পৰীক্ষাখিনি হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ পিছত আমি গম পাম যে কিমানখিনি কেনেদৰে হ'ল। কিন্তু আমি বিশ্বাস কৰিব পৰা নাই, মানি ল'ব পৰা নাই। আমি দুখত ভাগি পৰিছোঁ। আমাৰ পৰিয়ালৰ লগত আমি মন্তব্য দিয়াটো টান হৈছে আমাৰ। তথাপিও আপোনালোকৰ টেলিভিশ্যনৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ, অতি সোনকালে যিসকলে এই ঘটনাৰ লগত জড়িত তেখেতসকলক কৰায়ত্ব কৰিব লাগে, কৰায়ত্ব কৰি পেলাই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। সংবাদ মাধ্যমৰ লগতে নহয়, তেখেত সংবাদ মাধ্যমৰ লগত, ছ'চিয়েল এক্টিভিটিৰ লগত, পলিটিকেলৰ লগত, ৰাজনীতি BJPৰ লগত সক্ৰিয়ভাৱে তেখেতৰ যিটো ৰাষ্ট্ৰীয়তাবাদী চিন্তা ভাৱনা আছিল, তেখেতে যে যিমান দূৰ সমাজৰ হকে কাম কৰি গৈছিল, এই অৰিহণাটো আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ। সেইকাৰণে কৈছোঁ যে বিভাগীয় কৰ্তৃপক্ষ, ধুবুৰী জিলা আৰক্ষী অধীক্ষক মহোদয় অতি সোনকালে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে। আৰু অতি সোনকালে যিসকল দোষী আছে, দোষী কৰায়ত্ব কৰি পেলাই অতি শীঘ্ৰে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ব লাগে। চাওক, এটা কথা হৈছে, কিছুদিনমান আগত তেখেতে আমি শুনামতে ইতিমধ্যে 107 এটা কৰা আছে তেখেতৰ। এই সংবাদ জগতৰ লগত, সাংবাদিকতাৰ যিটো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ লগত তেখেতে যেতিয়াৰ পৰা জড়িত হৈ আছিল, বিভিন্ন সময়ত সমাজত অপ্ৰীতিকৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত তেখেতে বাতৰি প্ৰকাশ কৰি আহিছিল। তেখেতৰ যে ইমান শত্ৰু, আমি এতিয়ালৈকে পৰিয়ালৰ লগত কথা পাতিছোঁ, তেখেতসকলে কৈছে ইমান শত্ৰু আমি চিহ্নিত কৰিব পৰা নাই। কিন্তু শত্ৰু যে নাছিল এইটো ক'ব নোৱাৰোঁ, কাৰণ শত্ৰু থাকিব পাৰে। মানুহৰ আজিকালি শত্ৰু হোৱাটো বহুত, কেতিয়া কাৰ শত্ৰু হয় এইটো কোৱাটো খুব টান। কিন্তু যদি শত্ৰু আছিলে, পুলিচে চিনাক্ত কৰিব লাগে। পুলিচৰ লগত সম্পৰ্ক আমাৰ থাকিব, আমি সহায় সহযোগিতা আগবঢ়াম। পুলিচে চিহ্নিত কৰি পেলাই যিসকল দোষী যদি ওলায়, দোষী কঠোৰৰ পৰা কঠোর শাস্তি দিব লাগে। মানে বাবা আমাদের বলে দিয়েছিল যে আমি কাজে যাচ্ছি ধুবড়িতে, তো রাত্রেবেলা আসবো। তো তারপরে
সারাদিন মার সাথে কথা হয়েছে যে খাওয়া দাওয়া করছো কিনা, আর বাবারও প্রেশারও আছে একটু, তো মা ওগুলো জিজ্ঞাসা করছে একটু খাইছো কিনা। তারপরে সন্ধ্যা 7:30টার দিকে মার সাথে লাস্ট কথা হয়েছে, যে বলছে যে আমি গোলগঞ্জে আছি, আমি গাড়ি পাইলে আমি গাড়িতে উঠে আসবো। তো তখন পাশে দুইজন লোকেরও আওয়াজ পাওয়া গেছে, ঠিক আছে। মা জিজ্ঞাসা করছে যে লোক দুজন কে, তো বাবা বললো যে না আমার কাজের লোক, আমি কথা বলে আসতেছি, তুই ফোনটা রাখ, আমি আসবো। তারপর থেকে আমরা 8টা, তারপর 8:30টার দিকে ফোন করতেছি, ফোন সুইচ অফ। আমরা ভাবছি যে হয়তো রাত্রেবেলা এসে পড়বে, হয়তো রাত্রেবেলা বাড়িতে এসে পড়বে। তো তারপরে আমরা আসাম মোড়েও গেছি, আমরা দেখছি বাসটা যে খবর নিয়েছি যে আসছে, এখনো আসছে কিনা, কোনো গোলগঞ্জ লাশ গাড়ি আছে কিনা। তো একজন অনেকজনই বললো যে রায়গঞ্জ গাড়ি আছে। তো আমরা ভাবলাম যে হয়তো রাত্রেবেলা কুচবিহার গেছে, হয়তো আবার চলে আসবে বাড়িতে। তো 1টার দিকে, 1টা বাজে বাড়িতে আমরা সবাই জাগনা, তখন আসে না তখন। তো তারপরে আমি আর ভাই তার আগেই 10:30 এরকম থেকে আমরা গোলগঞ্জ গেছিলাম বাইক নিয়ে। যে সন্দেহ বলতে, আমার বাবা তো এত কমজোর লোক না যে সুসাইড করবে, কিন্তু এটা মার্ডারই, এটুকু আমিও জানি, কিন্তু এখন কে করছে সেটা আমরা জানি না। কিন্তু আমি সবার কাছে অনুরোধ জানাই। মোবাইল ছিল না, মোবাইলটা এখনো কোনো, আমি কোনো কোনো খবর পাই নাই। আমি এখনো বাবাকেও দেখি নাই আমি এখনো, যে কিরকম কি। হ্যাঁ, এটা ডাইরেক্ট আমি বলতে পারি যে এটা মার্ডার। কারণ বাবা এরকম লোক না যে সুসাইড করবে বা কোনো কিছু এরকম হবে বাবার সাথে, আমরা ভাবি নাই। আমরা এখনো বিশ্বাস করতে পারছি না যে বাবা, ভাইও আমাকে বারবার বলছে যে একবার তুই দেখ বাবার আঙ্গুঠিগুলো এগুলাই নাকি, ড্রেস দেখ কিরকম, চেহারাটা দেখ না একবার। সবাই মানে এখনো বিশ্বাস করতে পারছে না যে বাবা এরকম হবে।